ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন ODI মেটছত ইণ্ডিয়াই অষ্ট্ৰেলিয়াক 9 উইকেটত পৰাস্ত কৰে। তৃতীয়খন ODI মেটছত আচলতে ইণ্ডিয়াই সন্মান ৰক্ষাৰ কাৰণেহে নামিব লগা হৈছিল ফিল্ডত আৰু যিহেতু 3-0 যাতে চিৰিজটো নাহাৰে তাৰ বাবে আৰু আজি ইণ্ডিয়াৰ বলিং আৰু বেটিং দুইফালৰ পৰা ভাল হোৱা দেখিবলৈ পোৱা গ'ল। প্ৰথমতে অষ্ট্ৰেলিয়াই বেটিং কৰিছিল আৰু 236 ৰানহে কৰিবলৈ সক্ষম হৈছিল 46 অভাৰ 4 বলত আটাইকেইটা উইকেট হেৰুৱাইছিল। ইণ্ডিয়াৰ বলিং আজি খুব সুন্দৰ হৈছিল। ইণ্ডিয়াৰ বলিং প্ৰদৰ্শন প্ৰথমতে চাই লওঁ। মহম্মদ সিৰাজে 5 অভাৰত 24 ৰান দি এটা উইকেট লাভ কৰিছে। হৰ্ষিত ৰাণাই 8 অভাৰ 4 বলত 39 ৰান দি 4টা উইকেট লাভ কৰিছে আৰু হৰ্ষিত ৰাণাৰ বিষয়ে খুব আলোচনা হৈ আছিলে। হৰ্ষিত ৰাণা কিয় টিমত আছে বুলি আজি কিন্তু বলিঙৰ দ্বাৰা দেখুৱাই দিলে হৰ্ষিত ৰাণাই খুব সুন্দৰ বলিং কৰিছে। পৰচিত কৃষ্ণাই 7 অভাৰত 52 ৰান দি এটা উইকেট লাভ কৰিছে। পৰচিত কৃষ্ণা অলপ বল ইমানটা ভাল হোৱা নাই, 7ৰ ওপৰত ৰান গৈছে যিহেতু ইকনমি চাবলৈ গ'লে। কুলদীপ যাদৱ 10 অভাৰত 50 ৰান দিছে, এটা উইকেট লাভ কৰিছে। অক্ষৰ পেটেল 6 অভাৰত 18 ৰান দি এটা উইকেট লাভ কৰিছে আৰু ৱাশ্বিংটন সুন্দৰে 10 অভাৰত 44 ৰান দি 2টা উইকেট লাভ কৰিছে। তো এয়া আছিল বলিং প্ৰদৰ্শন। এতিয়া যদি বেটিং প্ৰদৰ্শনলৈ যাওঁ কাৰণ 237 ৰান কৰিব লগা আছিলে ইণ্ডিয়া আৰু খুব সহজেই আচলতে 9 উইকেটত জয়লাভ কৰিলে। মাত্ৰ 38 অভাৰ 3 বল খেলিলে আৰু এটা উইকেট চুমন গিলৰ কেপ্টেইন চুমন গিলৰ ওপৰত এটা উইকেট গৈছিলে আৰু চুমন গিলে 24 ৰান কৰিছে। বাকী ৰোহিত শৰ্মা অপেনাৰ ৰোহিত শৰ্মা 121 ৰান কৰি নট আউট হৈ থাকিলে। লগতে বিৰাট কোহলি 74 ৰান কৰি পেলাই নট আউট হৈ থাকিল। তো চিৰিজটো 2-1 অষ্ট্ৰেলিয়াৰ লগত হাৰিলে ইণ্ডিয়া, কিন্তু আজি ৰকৌৰ শ্ব' দেখিবলৈ পোৱা গ'ল, অৰ্থাৎ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ শ্ব' দেখিবলৈ পোৱা গ'ল আৰু দুয়োগৰাকীয়ে খুব সুন্দৰ খেলি 168 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে আৰু দুয়োগৰাকীয়ে নট আউট হৈ থাকিলে। তো আজিৰ মেচখনৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি 2027 চনৰ ৱৰ্ল্ড কাপ খেলিব বিচাৰে। চিলেক্টাৰে যি বিচাৰিলেও ৰোহিত শৰ্মা আৰু বিৰাট কোহলি এটা কথা দেখুৱাই দিলে যে তেওঁলোকে ৰান কৰি যাব, তাৰপিছত চিলেক্টাৰে কেনেকৈ তেওঁলোকক উলিয়াই দিয়ে 2027 চনৰ ৱৰ্ল্ড কাপলৈ কেনেকৈ তেওঁলোকক নাৰাখে সেইটো চিলেক্টাৰৰ হাতত থাকিব। কিন্তু ৰোহিত শৰ্মা আৰু বিৰাট কোহলি এতিয়াও বহুত খেল বাকী আছে, সেইটো যেন আজি মেচখনৰ পৰা দেখুৱাই দিলে দুয়োগৰাকী খেলুৱৈ। ময়ো একচুৱেলি পাৰ্চনেলি বিচাৰোঁ যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলি 2027 ৱৰ্ল্ড কাপলৈ থাকক, কাৰণ এই দুয়োগৰাকী খেলুৱৈক আমাৰ প্ৰয়োজন আছে নেক্সট ৱৰ্ল্ড কাপত আৰু ৰোহিত শৰ্মাই বিচাৰিছেও, কাৰণ এখন মেটছৰ কাৰণে ফাইনেল মেটছত হাৰি আচলতে 2023 ৱৰ্ল্ড কাপ জিকাৰ সপোন, সেই সপোন ৰোহিত শৰ্মাৰ পূৰণ নহ'ল। সেই সপোন 2027 চনত ৰোহিত শৰ্মাই পূৰণ কৰিব বিচাৰে এগৰাকী খেলুৱৈ হিচাপে। যদিও কেপ্টেইনৰ পৰা ৰোহিত শৰ্মা বাহিৰ কৰিছে, আচলতে ৰোহিত শৰ্মা কিয় কেপ্টেইনৰ পৰা বাহিৰ কৰিছে সেইটো আচলতে গম নাপালোঁ, কাৰণ চিলেক্টৰৰ কি কথা কি বতৰা, কাৰণ ৰোহিত শৰ্মাই নিজে বিচৰা নাছিল কেপ্টেইনৰ পৰা বাহিৰ হোৱাটো, কাৰণ চেম্পিয়নছ ট্ৰফিত ৰোহিত শৰ্মাৰ কেপ্টেইনশ্বিপতে আচলতে ইণ্ডিয়া টীমটোৱে চেম্পিয়নছ হৈ আহিছিলে। তাৰপিছত ডাইৰেক্ট ৰোহিত শৰ্মা কেপ্টেইনৰ পৰা বাহিৰ কৰি দিছে চিলেক্টৰে, সেইটো আচৰিত লাগিল। চুমন গিলক কেপ্টেইন হিচাপে ODI টিমত এই চিৰিজটোত নিৰ্বাচিত কৰিলে। এতিয়া কথাটো হ'ল কেপ্টেইন হিচাপে চুমন গিলৰ প্ৰথমটো চিৰিজটো একেবাৰে ফ্লপ হ'ল। প্ৰথমতে চিৰিজটো হাৰিলে, 2-1 হাৰিলে আৰু তাৰপিছত যি 3খন মেটছ চুমন গিলৰ, কিন্তু এখনতো চুমন গিলে ভালকৈ ৰান কৰিব নোৱাৰিলে। এটা অৰ্ধশতকো ৰান নাহিল চুমন গিলৰ এই 3খন মেটছৰ ভিতৰত। আৰু ৰোহিত শৰ্মা আৰু বিৰাট কোহলি আচলতে টিমত কিয় প্ৰয়োজন সেইটো আজি তৃতীয়খন ODI মেটছত সেইটো দেখুৱাই দিলে, কিহৰ কাৰণে প্ৰয়োজন আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ এই টিমটোক। আৰু মই বিচাৰোঁ 2027 চনত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে টিমত থাকক ৱৰ্ল্ড কাপত। তো এয়া আছিলে আজিৰ মেচখনৰ আপডেট। তো এতিয়া যিহেতু ODI চিৰিজটো যিহেতু হাৰিলে 2-1 অষ্ট্ৰেলিয়াৰ লগত, এতিয়া T20 5খন T20 খেলিব ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ লগত আৰু প্ৰথমখন T20 29 তাৰিখে আছে। লৈ আহিম মেচখনৰ আপডেট চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।